নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ। এতিয়া চাওক, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ বিয়ৈহঁতৰ ঘৰৰ পৰা। মানে মই নগাঁৱৰ পৰা বাহিৰে একদম বিয়ৈহঁতৰ ঘৰতে ভিডিঅ'টো আৰম্ভ কৰিছোঁহি। এতিয়া গৈ আছোঁ। আপোনালোকক যে কেইদিনমানৰ আগত কৈছিলোঁ কৰিশ্মা নাথৰ ভণ্টিৰ বিয়া বুলি, আজি সেই বিয়ালৈকে আমি আহিছোঁ আৰু মানে আমাৰ বিয়নীৰ লগতে যামগৈ বিয়ালৈ। সেইকাৰণে ভাবিছোঁ আৰু বিয়ৈয়েও ক'লে যে আহক আমাৰ ঘৰলৈ আহক, একেখন গাড়ীতে যামগৈ। সেইকাৰণে আহিলোঁ আৰু এয়া চাওক আহিছে মামী আৰু আহি পেলাই বিয়নীয়ে একদম বৰ সুন্দৰকৈ ক্ষীৰ বনাই থৈছে, লগতে এয়া লাল চাহ মিঠাই এয়া খাই ল'লোঁ। লৈ পেলাই এতিয়া অকণমান ইয়াতে কাপোৰ চাপোৰ চেঞ্জ কৰিম আৰু ঘৰৰ পৰা আহোঁতে এইটো মানে শাড়ীখন পিন্ধি আহিলোঁ আৰু আজি মন গৈছিলে বোলো শাড়ীখন পিন্ধি যাওঁ। বহুতে কৈ থাকে শাড়ী পিন্ধিবচোন মা, কেনেকুৱা লাগে চাবলৈ মন যায়, সেইকাৰণে পিন্ধিলোঁ। আৰু ইয়াতে এতিয়া সুন্দৰকৈ পাটৰ কাপোৰ পিন্ধি যাম। আৰু বিয়ৈয়ে জোকাই আছে আজি বোলে বিয়নীক একদম বাবাজি লাগিছে দেই। এয়া বিয়নীয়ে আনিলে ক্ষীৰ, মই ক্ষীৰ খাই বহুত ভাল পাওঁ, সেইকাৰণে এতিয়া বিয়নীয়ে বনাই থৈছে ক্ষীৰ। আৰু বিয়নী ইতিমধ্যে ওলালে চাদৰ মেখেলা পিন্ধি, ইমান ধুনীয়া লাগিছে চাওকচোন। মই এতিয়া কাপোৰযোৰ সলাই লওঁ আৰু আমাৰ বিয়ৈ ওলাইছে। তাৰপাছতে আমাৰ মামীক আপোনালোকক দেখাম আৰু মাইনাহঁতো ওলাই আছে। মাইনাহঁত নাযায় বাৰু, কিন্তু মাইনাহে নাযায়, বাকীখিনি গোটেই সোপা যাব আৰু দেই। গোটেই সোপা ওলাইছোঁ কাৰণ ইমান আগ্ৰহেৰে মাতিছে, সেইকাৰণে যাবলৈ ওলাইছোঁ। মাইনাইহে মোক কেক কৰি আছে। মানে যোনযোৰ কাপোৰ নিছিলোঁ মই পিন্ধিবলৈ, সেই কাপোৰযোৰ মানে মাইনাৰ পচন্দ হোৱা নাইকিয়া। মই কৈছোঁ হ'ব দে, বুঢ়া মানুহ এনেকৈয়ে যাম আৰু। নাই, তাই মনা নাই, ইমান কাপোৰ আছে, কি কাপোৰ লৈ আহিছে বুলি কৈ আছে। গতিকে সেয়া আৰু ইমান দিনৰ মূৰত গৈছোঁ, বিয়নীৰ লগত হাঁহি মাতি আছোঁ। কেনেকুৱা লাগিছে বাৰু আমাৰ কল্পনা অঞ্জনা দুইজনীকে? ভাল লাগিছেনে চাওকচোন? হাঁহি কথা পাতি আছোঁ। মানে সেয়াই আৰু মাইনাই যে মোক কৈ আছে এনেকুৱা কাপোৰ আনিব লাগে, আপুনি কি চাদৰ মেখেলা লৈ আহিছে, ইমান দূৰলৈ যাব বিয়ালৈ, ইমান মানুহ হ'ব। গতিকে ময়ো মনে মনে থাকিলোঁ আৰু সেইকাৰণে ভাবিছোঁ আপোনালোককো দেখাওঁ আমাৰ অন্তৰংগ মুহূৰ্তখিনি। আৰু ইয়াতে এতিয়া ধুনীয়াকৈ ওলাই কৰি আপোনালোকক একদম কৰিশ্মা নাথৰ ঘৰৰ বিয়াত লগ পাম। গতিকে আপোনালোকে সেই ভিডিঅ'খিনি চাবলৈ হ'লে আপোনালোকে মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ চাব লাগিব, তেতিয়াহে গম পাব বিয়াত মই কি কৰিলোঁ, সকলোখিনি আপোনালোকক দেখাম। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এনেকৈ ভিডিঅ'টো এটা কাৰণেই বনালোঁ কাৰণ আপোনালোকো আগ্ৰহী হৈ আছিলে ন, আৰু সেই ভিডিঅ'টোত আপোনালোকে বহুত মৰম চেনেহ দিছিলে। মই আপোনালোকক যিহেতুকে জনাইছিলোঁ কৰিশ্মা নাথৰ ভণ্টিৰ বিয়া বুলি, সেইকাৰণে এতিয়া ভিডিঅ'টো এনেকৈ দি দিছোঁ যে মই বিয়ালৈ যাবলৈ ওলাইছোঁ আৰু তাত কাক লগ পাওঁ সেইখিনিও আপোনালোকক দেখাম বাৰু। আৰু এটা বিশেষ দিনো আহি আছে, সেই দিনটোৰ কাৰণে আজি মই বিয়াৰ পৰা থাকি যামহি আৰু আমাৰ বিয়ৈহঁতৰ ঘৰতে। এইফালে আমাৰ মামী চাওক কি সুন্দৰকৈ অসমীয়া সাজপাৰ পিন্ধি আহিছে, একদম মুগাৰ, মামীয়ে মুগাৰ পিন্ধিছে। আৰু বাৰে মানে চবেই মোক জোকাই আছে সেই শাড়ীখন পিন্ধি থকাৰ কাৰণে। মানে এই শাড়ীখন সকলোৱে কৈছে কেইটা মন্দিৰত দৰ্শন কৰি আহিলোঁ সুধিছে। মানে কালাৰটো আপোনালোকে গমেই পাইছে, একদম বাবাজী কালাৰ বুলি কৈছোঁ আৰু সেয়াই। গতিকে বহুত ভাল লাগিলে, ইমান দিনৰ মূৰত বিয়নী ঘৰলৈ গৈছোঁ আৰু বহুত সময় কথা বতৰা পাতি পেলাই আমাৰ এতিয়া বিয়ালৈ অহা দেৰিয়ে হৈ গৈছেগৈ। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি ক'ম, এইখিনিকে দেখালোঁ। লগ পাই আছোঁ আপোনালোকক একদম বিয়া ঘৰত। এতিয়া বাই বাই।